খুৰী সুবাসনা নাই নেকি? আছে আহা 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 ইহঁতে গছ পুলি ৰুই আছে মই লৈ যাম বা গছ পুলিনো কিয় ৰুইছা ভাইটি আমি গছ পুলি কিয় ৰুব লাগে জানা আমি গছৰ পৰা ছাঁ পাওঁ আৰু লগতে অক্সিজেনো পাওঁ সেইবাবে আমি সদায় এটা এটা গছ পুলি ৰুব লাগে বা আমি দেখোন গছৰ পৰা ফল মূলো পাওঁ হয় ভাইটি আমি ফল মূলো পাওঁ সেইবাবে আমি এটা এটা সদায় গছ পুলি ৰুব লাগে বা ইহঁত ইয়াতে আছে তই কি কৰি আছ? আমি গছ পুলি ৰুই আছো আজিয়ে ৰুলি যে? আমি সদায় এটা এটা গছ পুলি ৰুওঁ বিশ্ব পৰিৱেশ দিৱস আমি বিশ্ব পৰিৱেশ দিৱস বুলিয়ে নহয় আমি সদায় এটা এটা গছ পুলি ৰুওঁ আৰু মানুহে সদায় এটা এটা গছ পুলি ৰুব লাগে ময়ো ঘৰত গৈ সদায় ৰুমগৈ ৰুবি সদায় এটা এটা গছ পুলি ৰুবি তাৰ ঘৰত হয় দে সুবাসনা কাইলৈ বিশ্ব পৰিৱেশ দিৱস বুলি চতিয়া সমষ্টি শ্ৰীযুত পদ্ম হাজৰিকা বিধায়ক ছাৰে এটা বৃক্ষৰোপণৰ ব্যৱস্থা হাতত লৈছে সেইকাৰণে আমাৰ ডিকৰাগুৰি যুৱক যুৱতী সকলোকে নিমন্ত্ৰণ জনাইছে কথাটো ময়ো গম পাইছোঁ কাইলৈ ময়ো যাম তয়ো ওলাবি নহ'লে আৰু আমাৰ গাঁৱৰ যুৱক যুৱতীসকলক কথাটো চাগে গমেই পোৱা নাই বচোন কৈ থৈ আহোঁ বা মই কাইলৈ নিম পুলি এটাকে ৰুমগৈ যি ছালৰ কাৰণে বহুত উপকাৰী দেই ভাইটি তেন্তে আমি যাওঁ বল 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 সুবাসনা ভাল কাম এটাই কৰিছ দে আমি এনেকৈ সদায় পুলি এটা এটা ৰুই দিব লাগে নমস্কাৰ আজি আমাৰ এই 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে যি কাৰ্যসূচী বিধায়ক মহোদয়ে হাতত লৈছিলে তাৰে অংশস্বৰূপে আমাৰ ডিকৰাগুৰি যুৱ সংঘৰ তৰফৰ পৰা যুৱক যুৱতীসকলে আজি
গছপুলি ৰোপণ কৰিবলৈ আহিছে আৰু আমি ইতিমধ্যে আমি 5টা গছপুলি ৰুলোঁ আৰু বিধায়ক মহোদয় যেতিয়া আহি পাব আমি বাকী সংখ্যাক গছপুলি ৰুম। তেওঁলোকে জানেই গছ নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে, গতিকে আমি গছ ৰুবই লাগিব। আৰু এই সকলোকে অনুৰোধ কৰিছোঁ, যি গৰমৰ প্ৰকোপ বাঢ়ি গৈছে আৰু সেই গৰমৰ প্ৰকোপ কমাবৰ কাৰণে আমি গছপুলি ৰোপণ কৰিব লাগিব। সকলোৱে নিজৰ ঘৰত হ'লেও এটিকৈ গছপুলি ৰোপণ কৰক আৰু আমাৰ এই পৃথিৱীখন বচাই ৰাখক। এইটো কৈ পেলাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।